কেনেকুৱাকৈ পতাকা বেদী বনাইছে চাওক না ওপৰত উঠি আহি ইমানখিনি উঠিব লাগিব আৰু এইবাৰ ৯৫ সংখ্যক শ্ৰীমন্ত শংকৰদেৱ সংঘৰ অধিৱেশন আৰু মই আজি আছোঁ তাৰ পৰিৱেশ স্থানিবলৈ আজি আপোনালোকৰ ভিডিঅ'টো সম্পূৰ্ণ বেলেগ হ'ব বেলেগ এইকাৰণে হ'ব যে আপোনালোকৰ সকলোৱে খণ্ড খণ্ডকৈ চাই আছে কিন্তু প্ৰতিটো বস্তু আপোনালোকক এপদ এপদকৈ দেখুৱাম যে সংঘৰ শ্ৰীমন্ত শংকৰদেৱ সংঘৰ এৰালতলী পথাৰত ৯৪ সংখ্যক যি কেন্দ্ৰীয় মূলৰ অধিৱেশন হ'বলৈ গৈ আছে এই অধিৱেশনৰ প্ৰথমতে কি আছে শেষত কি আছে সেৱা বাহিনীক শিবিৰ কেনেকৈ বনাইছে শিবিৰখিনি কেনেকৈ নিৰ্মাণ কৰা হৈছে বা বাণিজ্য মেলা ক'ত হৈছে আৰু কেনেকৈ আপোনালোকে ইয়ালৈ আহিব প্ৰথমতে আৰু ৰাতিপুৱা সাজু হৈ ল'লোঁ ঘৰৰ পৰা ওলাবলৈ প্ৰথমতে এখন গাড়ী আছে এখন গাড়ী আছে এইখন আৰু মোৰ গাড়ী মই প্ৰথমতে গাড়ীত উঠি লওঁ এইফালে উঠা লেটছ গ' যাবলৈ আমি আহিছোঁ যোৰহাটৰ পৰা যদি আপুনি টাউন হৈ আহে এইফালে আহিব লাগিব আৰু আমি টাউন হৈ অহা নাই যিহেতু চিধা ৰাস্তাটোত আহিছোঁ আপুনি ডিব্ৰুগড় টু গুৱাহাটী ৰাস্তা যিটোত আহিব সেইটো তেতিয়াহ'লে আপোনালোকে এই ঠাইটুকা পালে পোনে পোনে গুচি যাব লাগিব পোনে পোনে গ'লে আপোনালোকে ডাইৰেক্ট চুকাফা সমন্বয় ক্ষেত্ৰ পাব তাৰ পৰা আপোনালোকক মই দেখাম ক'ত হৈছে নেশ্যনেল হাইৱে দাঁতিত এয়া গাড়ী আহি আছে দেখিছে এইফালৰ পৰা গুৱাহাটীৰ পৰা আহিলে এইফালে ডিব্ৰুগড়লৈ যাব এইফালে ডিব্ৰুগড়ৰ পৰা আহিলে গুৱাহাটী যাব আৰু আপোনালোক আহিবৰ বাবে আপোনালোকে ক'ত নামিব লাগিব নামটো মনত ৰখাই লওক যে চাউলুং চুকাফাৰ সমন্বয় ক্ষেত্ৰৰ যি কলাক্ষেত্ৰ আছে সেই কলাক্ষেত্ৰৰ একেবাৰে অপজিটত সেইখন হৈছে কলাক্ষেত্ৰ সেইখন পথাৰ আৰু এইখন হৈছে শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ৯৪ সংখ্যক ৰঙীয়া অধিৱেশনৰ এৰালতলী পথাৰ ইয়াতে হ'ব শ্ৰীমন্ত শংকৰদেৱ সংঘৰ এই মূলৰ অধিৱেশন আৰু যিসকল মানে বৈষ্ণৱবৃন্দ আহিব তেওঁলোকে কোনো কথা নাই আজি ভিডিঅ'টো প্ৰথমৰ পৰা সকলো দেখিব যে ইয়াত ক'ত কি অৱস্থাত কেনেকৈ যাব লাগিব কি কৰিব লাগিব কি বনাইছে কেনেকুৱা নতুন বস্তু আছে সকলো দেখুৱাই আছোঁ আপোনালোকৰ যদি ভাল লাগিছে তেতিয়াহ'লে শ্বেয়াৰটো কৰি দিব যিসকল সংগী আছে আৰু সকলোকে আমি এই ভিডিঅ'ৰ যোগেদি প্ৰথমতে ইয়ালৈ আমন্ত্ৰণ জনাইছোঁ যে সকলো সমস্ত ইয়ালৈ আহিব আৰু খুব সুন্দৰকৈ ৯৪ সংখ্যক যি এৰালতলী পথাৰৰ অধিৱেশন আছে তাৰ যাতে গোটেইখিনি আপোনালোকে আনন্দ ল'ব পাৰে ভক্তি ৰস লৈ যাব পাৰে এয়াই হৈছে মূল গীত প্ৰথমতেই পাব এয়া গুৰু গৃহভাগ আৰু গুৰু গৃহভাগৰ আজি উথল মথল পৰিৱেশ সকলো বাপ আই সকলো ৰৈ আছে এজন বাপ আছে কৃষ্ণ বাপ কি ক'ব কেনেকুৱা লাগিছে জয়জতে আমি সমূহ অসমবাসী তথা উত্তৰ পূৰ্বাঞ্চলৰ সকলো ভকত বৈষ্ণৱক আদৰিবলৈ আজি এৰালতলী পথাৰৰ পৰা আমি সাজু হৈছোঁ আমি সমস্তকে ইয়াৰ যোগে আমন্ত্ৰণ জনাইছোঁ সকলোটি আহি আমাক আশীষ প্ৰদান কৰিব আৰু আমাক পদধূলা দি আমাক কৃতাৰ্থ কৰিব বুলি আমি জয়জতে আপোনাৰ সৰ্বচৰণলৈ সেৱা জনালোঁ এয়াই হৈছে শ্ৰীমন্ত শংকৰদেৱ সংঘৰ যি এৰালতলী পথাৰ একদম মানে পৰিৱেশ এতিয়াৰ পৰিৱেশ এনেকুৱা হৈ আছে এয়া হৈছে গুৰু গৃহভাগ মই আপোনালোকক গুৰু গৃহভাগ সম্পূৰ্ণৰূপে দেখুৱাই আছোঁ কি সুন্দৰকৈ একেবাৰে আমাৰ নামঘৰ যিটো আগৰ দিনত আছিলে শ্ৰীমন্ত শংকৰদেৱে যেতিয়া প্ৰতিষ্ঠা কৰিছিলে তেতিয়া নৰা খেৰ এইবোৰ ব্যৱহাৰ কৰি আৰু লগতে তেওঁলোকে কি গছ ব্যৱহাৰ কৰিছিলে চেৱা গছৰ খুঁটা বা তেনেকুৱা ধৰণৰ খুঁটাবোৰ ব্যৱহাৰ কৰিছিলে ইয়াতো সম্পূৰ্ণ তেনেধৰণে ব্যৱহাৰ কৰিছিলে আৰু সন্মুখত আছে সিংহাসন যিখন সিংহাসন আমাৰ শিৰৰ মুকুটস্বৰূপ আৰু এয়াই হৈছে প্ৰথমতে আহিয়ে একদম ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ পৰা দাঁতিতে প্ৰথমতেই পাব এইবাৰ আমাৰ একেবাৰে গুৰু গৃহভাগ আৰু ৯৪ সংখ্যক শ্ৰীমন্ত শংকৰদেৱ সংঘৰ অধিৱেশনৰ যি মূল পতাকা বেদী সেই পতাকা বেদীৰ সন্মুখত মই উপস্থিত আছোঁ আৰু আপোনালোকক দেখাই আছোঁ ইয়ালৈ আমি প্ৰথমতে খুব সুন্দৰভাৱে বনাইছে আপোনালোকক গোটেই দৃশ্যটো দেখাবলৈ চেষ্টা কৰিম ওপৰলৈ উঠি যাম ৰ'ব এইখন কেনেকুৱা হয় চাই লওঁ এইফালে উঠি যাওঁ পতাপত উঠি অলপ চাই দিওঁ ওপৰৰ পৰা কেনেকুৱাকৈ পতাকা বেদী বনাইছে চাওক না ওপৰত উঠি আহি ইমানখিনি উঠিব লাগিব আৰু এইবাৰ পতাকা বেদীটো অলপ বেলেগ ধৰণে বনাইছে বেলেগ মানে অলপ বহুত পৃথক যোৰহাটৰ মই একেবাৰে ওপৰত এবাৰ উঠি আহিলোঁ ইয়াৰ পৰা চাওক ইয়াত হ'ব মূল পতাকা বেদী আৰু ইয়াতে উত্তোলন হ'ব শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ৯৪ সংখ্যক অধিৱেশনৰ ধৰ্মযাত্ৰা উত্তোলন আৰু এই ঠাইৰ পৰা মই আছোঁ আৰু গোটেই পৰিৱেশটো চাওক সেইফালে আছে মূল মণ্ডপ এইফালে আছে শিবিৰখিনি সেইফালে আছে সেৱা বাহিনী এইফালে আছে নামঘৰ আৰু এইফালে আপোনালোকক মই দেখাইছোঁ একদম মেইন ৰাস্তাৰ দাঁতিত যিটো নেশ্যনেল হাইৱে ডিব্ৰুগড় টু গুৱাহাটী আৰু এইফালে আছে আপোনালোকৰ কলাক্ষেত্ৰ আৰু এয়াই হৈছে শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ৯৪ সংখ্যক অধিৱেশনৰ প্ৰস্তুতি আৰু প্ৰায় সমাপনৰ দিশে প্ৰস্তুতি মানে শেষ হোৱাৰ দিশে আৰু মই আপোনালোকক ইয়াত আহি পেলাই দেখুৱাই আছোঁ আপোনালোকে ভিডিঅ'টো গোটেইটো চাই থাকিব ক'ত কি আছে A to Z আপোনালোকক দেখাই আছোঁ ৰ'ব এই তললৈ চাওক তললৈ কি মজা পিল্ডা লাগিছে ইয়াৰ পৰা নামি যাব একদম এনেকৈ টককৈ নামি যাব খালি পৰিলে ৰিক্স নাই দেই মানে অলপ এক্সট্ৰা বনাইছে এইবাৰ অলপ আৰু গোটেইখিনি ধানেৰে বনাইছে দেখিছে না ওপৰত ধানেৰে বনাইছে যাতে অসমৰ এটা লুক দিব পৰা যায় মানে অসমৰ আৱেগ এটা অকণমান অসমীয়া লাগিব লাগিব ন সেইকাৰণে ধান দিছে ইয়াত গোটেই পালে তলৰ পালে আৰু ওপৰ পালে এইফালে চাওক এইটো হৈছে পতাকা বেদী কিমান ডাঙৰকৈ বনাইছে চাওক তলত পানী চানী বৈ যাব মানে এইফালে একদম এইবোৰ
ভিডিঅ'টোত আপোনালোকক মই গুৰুগৃহ ভাগ আৰু পাতকা বেদীটো আপোনালোকক দেখাবলৈ চেষ্টা কৰিলোঁ, লগতে কেনেকৈ আহিব আৰু ইয়াত কি কি আছে সেইখিনি দেখুৱালে গোটেই ভিডিঅ'টো দেখুৱাব সম্ভৱ নহয়, বহু মিনিট লাগিব। সেইকাৰণে নেক্সট ভিডিঅ'টোত মই 300ৰ ওপৰত শিবিৰবোৰ কিমান ধুনীয়াকৈ সজ্জিত কৰিছে, কেনেকৈ বনাইছে, কোনটো শিবিৰ কিমান ধুনীয়া হৈছে সকলো দেখাবলৈ চেষ্টা কৰিম। আৰু তাৰ বাবে আপোনালোকে কি কৰিব লাগিব, ফ'ল' কৰিব লাগিব। ইউটিউবত যদি চাই আছে তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰি লওক। ইয়াৰ পৰা আৰম্ভ কৰিছিলোঁ আৰু ইয়াতে শেষ কৰিব বিচাৰিছোঁ। আপোনালোকে সকলোবোৰ চালে, মই দেখুৱালোঁ সকলোবোৰ। যাৰ যাৰ ভাল লাগিলে সি শ্বেয়াৰ কৰি দিব। যিসকল আহোঁ বুলি ভাবি আছে তেওঁলোকে চাই পেলাই আৰু উৎসুকতা বৃদ্ধি হৈছে চাগে। আৰু আপোনালোকক লগ পাম তেতিয়াহ'লে একেবাৰে 6, 7, 8, 9, 10 এই 4 দিন আপোনালোকৰ লগত থাকিম আৰু সকলোৱে মোৰ ভিডিঅ'খিনি চাই থাকিব। ইয়াতে আপোনালোকৰ সকলো ভিডিঅ' মই প্ৰথমৰ পৰা শেষলৈকে দিবলৈ চেষ্টা কৰি থাকিম। তেতিয়াহ'লে আজিলৈ বাই বাই।